দুধনৈত স্বৰ্গীয় অটল বিহাৰী বাজপেয়ীৰ জন্মদিবস পালন ভাৰতৰত্ন প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ জন্মদিবস উপলক্ষে দুধনৈত বালিচাৰা ৰাজহুৱা খেলপথাৰত আয়োজিত হয় ফুটবল খেল গোৱালপাৰা জিলাৰ বিজেপি যুৱ মৰ্চাৰ উদ্যোগত আয়োজিত হয় ফুটবল প্ৰতিযোগিতাখনি য'ত বালিজানা বিজেপি মণ্ডল ফুটবল দলে কুকধৰা বিজেপি মণ্ডল ফুটবল দলক 1-0 গ'লৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত বিজয়ী সন্মান লাভ কৰে ইপিনে প্ৰতিযোগিতাত শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে বালিজানা দলৰ খেলুৱৈ মিহিৰ ৰাভাই আনহাতে সৰ্বোচ্চ গোলদাতাৰ সন্মান লাভ কৰে কুকধৰা দলৰ বজেন মুছাহাৰী আৰু শ্ৰেষ্ঠ গোলকিপাৰৰ বঁটা লাভ কৰে কুকধৰা দলৰ শান্তনু বড়ুৱে খেলৰ শেষত দুধনৈ বিধানসভাৰ সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভাই বঁটাসমূহ প্ৰদান কৰে বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ গোৱালপাৰা জিলাৰ সমিতিৰ উপসভাপতি প্ৰহ্লাদ বসুমতাৰী সম্পাদক সম্পাদিকা কমে বিপুল কুমাৰ ৰাভা আৰু সুচিত্ৰা নাথৰ লগতে বিজেপিৰ বিষয়ববীয়াসকল সারা ফুটবল প্লেগ্রাউন্ডত আমার প্রয়াত প্রাক্তন প্রধানমন্ত্রী ভারতরত্ন আমার অটল বিহারী বাজপেয়ীজির আজি 96তম জন্ম দিবস উপলক্ষে আমি আজি এই খেলখন আয়োজন কৰিছো আৰু তেওঁ ভাৰতবৰ্ষৰ এটা সুশাসন আনাৰ ব্যৱস্থাৰে আজি এই খেলখন আমি উঠি অহা প্ৰজন্মক আমি খেলৰ প্ৰতি এটা হেৰিৰ কাৰণে আজি এই খেলখন আমি পাতিছো আৰু ইয়াত টোটেল আমাৰ 6টা দলে অংশগ্ৰহণ কৰিছিলে খুব খেল ভাল সুন্দৰ এটা প্ৰদৰ্শন হৈছিলে ৰাইজে আমোদ পাইছে আৰু চূড়ান্ত খেলত আমাৰ বালিজানা মণ্ডলে উইনাৰ হ'বলৈ সক্ষম হলে আৰু ৰানাৰ্ছ আপটো পালে আমাৰ কচুৱা মণ্ডলে যিকি নহওক ইয়াৰ দ্বাৰা এই খেলৰ জৰিয়তে আমাৰ এটা সমন্বয়ৰ আমি এটা হেৰি মানে বাৰ্তা আমি অসমবাসী ৰাইজক কৰি আনিব বিচাৰিছো আৰু ইয়াৰ লগতে খেলৰ জৰিয়তে সমন্বয় তাৰপিছত আৰু আমাৰ এটা শান্তি আৰু যিহেতু যুৱ মৰ্চাৰ মেইন লক্ষ্য উদ্দেশ্যটোৱে হ'ল যিহেতু আমি গোৱালপাৰা জিলা যুৱ মৰ্চাৰ উদ্যোগত ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ উদ্যোগত এই খেলখন অনুষ্ঠিত কৰিছো আৰু কচুৱা মণ্ডল যুৱ মৰ্চাৰ সহযোগত এইটো অনুষ্ঠিত হৈছে আৰু ইয়াৰ মেইন লক্ষ্য উদ্দেশ্যটোৱে হ'ল মানে গাঁৱে ভূঞে যিবিলাক প্ৰতিভা আছে সেই প্ৰতিভাখিনি যাতে আমি এনেকুৱা ধৰণৰ প্লেটফৰ্মৰ জৰিয়তে আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকক আমি অনুপ্ৰাণিত কৰিব পাৰোঁ আৰু তেওঁলোকৰ প্ৰতিভাখিনি এই প্লেটফৰ্মৰ জৰিয়তে আমি প্ৰদৰ্শন কৰি পেলাই মানে দুধনৈবাসী হওক বা ৰাজ্যিকত হওক বা আমাৰ নেশ্যনেল লেভেলত হওক এটা সুখীয়াতে এটা অৰ্জন কৰিব পাৰে সেইকাৰণে আমি এই প্লেটফৰ্ম তেওঁলোকক দিছোঁ আৰু আমি আশা ৰাখোঁ আমাৰ গাঁৱে ভূঞে আমাৰ সমষ্টিখনত বা গোৱালপাৰা ডিষ্ট্ৰিক্টখনত বহুত প্ৰতিভা আছে সেইখিনি বিকশিত হ'ব আৰু আমাৰ চৰকাৰে খেলো ইণ্ডিয়াৰ জৰিয়তে হওক বা আমিও আমাৰ চিগনেচাৰ প্ৰজেক্টৰ জৰিয়তে যিটো ষ্টেডিয়াম বনাই আছোঁ আমি এটাই আশা ৰাখিছোঁ উঠি অহা প্ৰজন্ম যাতে ভাল এটা খেল প্ৰদৰ্শন কৰিব পাৰে ভাল কোচিং পাই পেলাই যে ভাল এটা খেল প্ৰদৰ্শন কৰিব পাৰে সেইটোৱে আমাৰ হেৰি আশা আজি আমাৰ প্ৰয়াত প্ৰধানমন্ত্ৰী তথা ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীজীৰ আজি 96 সংখ্যক জন্মদিন উপলক্ষে গোটেই অসমজোৰা ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত বিভিন্ন ধৰণৰ খেল প্ৰতিযোগিতা পাতিছে তাৰে ভিতৰত গোৱালপাৰা জিলা যুৱ মৰ্চায়ো আমি এই ফুটবল প্ৰতিযোগিতা পাতিলোঁ ইয়াতে আমাৰ 6টা দলে আমাৰ 6টা মণ্ডলে আমাৰ ইয়াতে সহযোগ কৰিছে আৰু তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছে প্ৰতিদ্বন্দ্বিতাৰ শেষত আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ কচুৱা মণ্ডলৰ ৰাণাৰ্ছ আপ আৰু বালিজানা মণ্ডল যুৱ মৰ্চাই চেম্পিয়ন ট্ৰফি পালে তো আমাৰ এই খেলৰ জৰিয়তে আমি আমাৰ যিখিনি উঠি অহা প্ৰজন্ম তেওঁলোকৰ খেলখনৰ প্ৰতি উৎসাহিত কৰাৰ লগতে আগন্তুক সময়ত যেতিয়া আমাৰ ল'ৰা ছোৱালীখিনি উঠি আহি পেলাই যাতে আগন্তুক সময়ত দেশৰ ভৱিষ্যত যাতে খেলৰ জৰিয়তে কি কৰিব পাৰে তাৰ কাৰণে উৎসাহ যোগাৰ কাৰণে আমাৰ এই উদ্দেশ্যটো হয় ইয়াৰ জৰিয়তে আমাৰ ভাতৃত্ববোধো কি হৈ উঠিব আৰু আমাৰ লগতে আমাৰ যিখিনি উঠি অহা প্ৰজন্ম তেওঁ শাৰীৰিকভাৱে মানসিকভাৱেও এই খেলৰ জৰিয়তে খেলকুদৰ জৰিয়তে আমাৰ উন্নত হ'ব বুলি আমি আশা কৰিছোঁ আৰু আমি ইয়াতে 6টা দলে অংশগ্ৰহণ কৰিছিলে 6টাৰ ভিতৰত শেষত আমাৰ 2টা দলে ফাইনেল খেলিলে ফাইনেলত আমাৰ কচুৱা মণ্ডলৰ যুৱ মৰ্চা আৰু বালিজানা মণ্ডল যুৱ মৰ্চাই ফাইনেল খেলিছিলে ইয়াতে আমাৰ কচুৱা মণ্ডলে ৰাণাৰ্ছ আপ পালে আৰু বালিজানা মণ্ডল যুৱ মৰ্চাই চেম্পিয়ন হ'লে